মুহূৰ্তত উপস্থিত আছোঁ বিন্ধ্যাকটা পঞ্চায়তৰ অন্তৰ্গত মিৰিগাঁও টেঙাবাৰীত। এই মুহূৰ্তত মই ND24 দৰ্শকসকলক ইয়াৰ যি সমগ্ৰ পৰিৱেশ, এই সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে যোৱা কেইবাদিন ধৰি এনেদৰে বানৰ কবলত এই টেঙাবাৰী মিৰিগাঁওখন আৰু ইয়াৰ আচলতে কেইবাটাও পৰিয়াল আচলতে বানাক্ৰান্ত হৈ পৰিছে। মই পোনে পোনে ইয়াৰ স্থানীয় লোক আছে, তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। ইয়াত আপোনালোকৰ কিমানমান পৰিয়াল এতিয়া বানাক্ৰান্ত হৈ আছে? প্ৰথমতে মই ND24ক নমস্কাৰ জনাওঁ। আপোনালোকে আজি বানপানীত আহি আমাৰ মিৰিগাঁও টেঙাবাৰী ৰাইজক যে এই খন্তেক কাৰণে দেখা দিলে বা আপোনালোকৰ যিটো মানে এই জৰিয়তে আজি আপোনালোকে আহি পেলাই ৰাইজৰ মাজত থিয় হ'লে সেইকাৰণে ধন্যবাদ জনাওঁ। প্ৰথমতে আমাৰ ইয়াতে 320টা পৰিয়াল আছে। 320টা পৰিয়ালৰ বানপানীতে আছে। আজি 4 দিন হৈ গ'ল। কিন্তু আমাৰ বিন্ধ্যাকটা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি পুলক সোণোৱাল দেৱ গোটেই নিশাটো ইয়াতে থাকিলে আৰু ৰাইজৰ মাজত মাত এষাৰ দিলে। আৰু ৰাতিপুৱা 5টা বজাৰ লগে লগে আমাৰ প্ৰাক্তন বিধায়ক বিনোদ হাজৰিকাদেৱ বৰ্তমানে লাওহাল সমষ্টিৰ বিধায়ক তেখেতে আহি ৰাইজৰ মাজত দেখা দিলে। 5টা বজাত আহি উপস্থিত হৈছে। বৰষুণত তিতি বানপানীতে খোজকাঢ়ি আহিলে। তাৰপাছত তেখেতে আমাৰ যিবিলাক এনিমেল আছে আৰু প্ৰতিটো পৰিয়ালক মানে ৰিলিফ দিয়াৰ ব্যৱস্থাৰ কথা ক'লে তেখেতে। আৰু মই বৰ্তমানে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱালক অৱগত কৰোঁ যে আমাৰ মিৰিগাঁও টেঙাবাৰীক তেখেতৰ জৰিয়তে বহুতো উন্নয়নমূলক কাম হৈছে। আৰু যিবিলাক মানুহ বৰ্তমানে বানপানী আৰু গৰাখহনীয়াত আক্ৰান্ত হৈ আছে তেওঁলোকে আশাবাদী যে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বহুত মানে আগতে কাম কৰিছে আৰু যিবিলাক মানুহ বাকী আছে তেখেতে কাম কৰি যাব আৰু তেওঁলোকৰ উন্নয়নৰ কাৰণে কিবা এটা অনুদান প্ৰেৰণ কৰিব বুলি আশাবাদী। আপোনালোকে এতিয়া এই যিহেতু কেইবাদিন ধৰি বানাক্ৰান্ত হৈ আছে, এনে এটা অৱস্থাত আপোনালোকে খোৱা বোৱা বাকী থকা মেলা কেনেধৰণে হয়? বৰ্তমানে যিবিলাক মানুহৰ মানে ঘৰ ডুবি গৈছে তেওঁলোকে নাৱতে টিঙৰে চকা বনাই মানে খোৱা বোৱা বনাইছে আৰু যেনে তেনে মানে খোৱাটো খাই আছে। আৰু ৰাতি নিশাটোতো মানে যেনে তেনে কৰি আছে। মানে ল'ৰাবিলাকতো হৈ আছে, আই দেউতা সিহঁতি বহি থাকে আৰু মানে চকীদাৰ নিচিনা ডিউটি কৰি আছে। ইমান কষ্টতে আছে ৰাইজ। হয়, আচলতে ইয়াৰ এই অঞ্চলৰ ৰাইজে আচলতে এনেদৰেই প্ৰায় নিশা উজাগৰি কটাব লগা হৈছে টেঙাবাৰী অঞ্চলৰ ৰাইজে। আৰু ইয়াৰ যি সমগ্ৰ পৰিৱেশ সেয়া কেমেৰা সহযোগী সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলে। আৰু এই দৃশ্য দেখাৰ পিছত আচলতে চৰকাৰী পক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া ভৱিষ্যত দিনত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।